অলৰেডি 1800 মান মোৰ ফেমিলিজ আমি অলৰেডি স্থানান্তৰ কৰা হৈছে এতিয়া আমাৰ বাকি আছে 220 মান ফেমিলিজ বাকি আছে সেইখিনি আমি শেষ কৰিবলৈ চেষ্টা কৰিছো ৰিহেবিলিটেট কৰিবলৈ লোৱাৰ ক্ষেত্ৰত কি কি আছে ইয়াৰ পৰা সুবিধা প্ৰদান কৰা হৈছে তেনেকৈ সুবিধা আমি ইয়াতে তেওঁলোকক টোকেন দিওঁ তাতে দলগাঁও সমষ্টি আণ্ডাৰত পূবমঙ্গলদৈ চাৰ্কল অফিচাৰে তাতে ৰিচিভ কৰে তেওঁলোকক মাতি দিয়া হয় আৰু ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যনৰ আমি গোটেইখিনি সা সুবিধা দিয়া হয় তেওঁলোকক আজি কিমান মান পঠোৱা হ'ব আজি 15-20 ঘৰমান মানুহ আজি যাব যোৱাকালি আমাৰ 6 ঘৰ গৈছে যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ প্ৰচেছটো কিমান দিন মান চলিব 15-20 দিনৰ ভিতৰত শেষ হ'ব লাগে অলৰেডি 1800 মান মোৰ ফেমিলিজ আমি অলৰেডি স্থানান্তৰ কৰা হৈছে এতিয়া আমাৰ বাকি আছে 220 মান ফেমিলিজ বাকি আছে সেইখিনি আমি শেষ কৰিবলৈ চেষ্টা কৰিছোঁ ৰিহেবিলিটেট কৰিবলৈ লোৱাৰ ক্ষেত্ৰত কি কি আছে ইয়াৰ পৰা সুবিধা প্ৰদান কৰা হৈছে তেনেকৈ সুবিধা আমি ইয়াতে তেওঁলোকক টোকেন দিওঁ তাতে দলগাঁও সমষ্টি আণ্ডাৰত পূবমঙ্গলদৈ চাৰ্কল অফিচাৰে তাতে ৰিচিভ কৰে তেওঁলোকক মাতি দিয়া হয় আৰু ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যনৰ আমি গোটেইখিনি সা সুবিধা দিয়া হয় তেওঁলোকক আজি কিমান মান পঠোৱা হ'ব আজি 15-20 ঘৰমান মানুহ আজি যাব যোৱাকালি আমাৰ 6 ঘৰ গৈছে যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ প্ৰচেছটো কিমান দিন মান চলিব 15-20 দিনৰ ভিতৰত শেষ হ'ব লাগে অলৰেডি 1800 মান মোৰ ফেমিলিজ আমি অলৰেডি স্থানান্তৰ কৰা হৈছে এতিয়া আমাৰ বাকি আছে 220 মান ফেমিলিজ বাকি আছে সেইখিনি আমি শেষ কৰিবলৈ চেষ্টা কৰিছোঁ ৰিহেবিলিটেট কৰিবলৈ লোৱাৰ ক্ষেত্ৰত কি কি আছে ইয়াৰ পৰা সুবিধা প্ৰদান কৰা হৈছে তেনেকৈ সুবিধা আমি ইয়াতে তেওঁলোকক টোকেন দিওঁ তাতে দলগাঁও সমষ্টি আণ্ডাৰত পূবমঙ্গলদৈ চাৰ্কল অফিচাৰে তাতে ৰিচিভ কৰে তেওঁলোকক মাতি দিয়া হয় আৰু ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যনৰ আমি গোটেইখিনি সা সুবিধা দিয়া হয় তেওঁলোকক আজি কিমান মান পঠোৱা হ'ব আজি 15-20 ঘৰমান মানুহ আজি যাব যোৱাকালি আমাৰ 6 ঘৰ গৈছে যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ প্ৰচেছটো কিমান দিন মান চলিব 15-20 দিনৰ ভিতৰত শেষ হ'ব লাগে অলৰেডি 1800 মান মোৰ ফেমিলিজ আমি অলৰেডি স্থানান্তৰ কৰা হৈছে এতিয়া আমাৰ বাকি আছে 220 মান ফেমিলিজ বাকি আছে সেইখিনি আমি শেষ কৰিবলৈ চেষ্টা কৰিছোঁ ৰিহেবিলিটেট কৰিবলৈ লোৱাৰ ক্ষেত্ৰত কি কি আছে ইয়াৰ পৰা সুবিধা প্ৰদান কৰা হৈছে তেনেকৈ সুবিধা আমি ইয়াতে তেওঁলোকক টোকেন দিওঁ তাতে দলগাঁও সমষ্টি আণ্ডাৰত পূবমঙ্গলদৈ চাৰ্কল অফিচাৰে তাতে ৰিচিভ কৰে তেওঁলোকক মাতি দিয়া হয় আৰু ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যনৰ আমি গোটেইখিনি সা সুবিধা দিয়া হয় তেওঁলোকক আজি কিমান মান পঠোৱা হ'ব আজি 15-20 ঘৰমান মানুহ আজি যাব যোৱাকালি আমাৰ 6 ঘৰ গৈছে যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ প্ৰচেছটো কিমান দিন মান চলিব 15-20 দিনৰ ভিতৰত শেষ হ'ব লাগে অলৰেডি 1800 মান মোৰ ফেমিলিজ আমি অলৰেডি স্থানান্তৰ কৰা হৈছে এতিয়া আমাৰ বাকি আছে 220 মান ফেমিলিজ বাকি আছে সেইখিনি আমি শেষ কৰিবলৈ চেষ্টা কৰিছোঁ ৰিহেবিলিটেট কৰিবলৈ লোৱাৰ ক্ষেত্ৰত কি কি আছে ইয়াৰ পৰা সুবিধা প্ৰদান কৰা হৈছে তেনেকৈ সুবিধা আমি ইয়াতে তেওঁলোকক টোকেন দিওঁ তাতে দলগাঁও সমষ্টি আণ্ডাৰত পূবমঙ্গলদৈ চাৰ্কল অফিচাৰে তাতে ৰিচিভ কৰে তেওঁলোকক মাতি দিয়া হয় আৰু ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যনৰ আমি গোটেইখিনি সা সুবিধা দিয়া হয় তেওঁলোকক আজি কিমান মান পঠোৱা হ'ব আজি 15-20 ঘৰমান মানুহ আজি যাব যোৱাকালি আমাৰ 6 ঘৰ গৈছে যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ প্ৰচেছটো কিমান দিন মান চলিব 15-20 দিনৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত